হয় ৩১ অক্টোবৰত মুক্তি পাব জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে আৰু ইতিমধ্যে মুক্তিৰ পূৰ্বে সিনেমা হলসমূহত দেখিবলৈ পোৱা গৈছে যে টিকেটসমূহ বিক্ৰী হৈ গৈছে ইতিমধ্যে প্ৰথম দিনা হাউসফুল হোৱা দেখিবলৈ পোৱা গৈছে অনলাইনতে হওক বা অফলাইনতে হওক সম্পূৰ্ণ টিকেট প্ৰথম দিনাৰ ইতিমধ্যে বিক্ৰী হৈ গৈছে আৰু বিশ্বনাথ চাৰিআলিৰ পাভৈ ডিজিটেল চিনেমাৰো প্ৰথম দিনাৰ যিসমূহ টিকেট আছে ৰৈ ৰৈ বিনালে ছবিখনৰ সেই সকলো টিকেট ইতিমধ্যে বিক্ৰী হৈ গৈছে আৰু এই মুহূৰ্তত মই পাভৈ ডিজিটেল চিনেমাত উপস্থিত আছোঁ আৰু স্বত্বাধিকাৰী মোৰ লগত আছে মই আপোনাৰ কাষলৈ আহিছোঁ ইতিমধ্যে অনলাইনতে হওক বা অফলাইনতে হওক টিকেটসমূহ কিন্তু বিক্ৰী হৈ গৈছে ৰাইজ ছবিখন চাবলৈ যথেষ্ট আগ্ৰহী আমি একচুৱেলি ৰাইজৰ সুবিধাৰ্থে আমি ৰাতিপুৱা প্ৰথম শ্ব'টো 7:30 ছেকেণ্ডটো 10:30 1:30 তাৰপিছত 4:30 7:30 আকৌ 10:30 PM আমি টোটেল 6টা শ্ব' মানে ৰাইজৰ বাবে মুকলি কৰি দিছোঁ আৰু কিন্তু প্ৰথম দিনাখনেই আজি কালি বুকিং খোলাৰ লগে লগেই 31 তাৰিখৰ প্ৰথম শ্ব' প্ৰথম দিনাখনৰ সম্পূৰ্ণ টিকেট আমাৰ বিক্ৰী হৈ গৈছে আৰু শনিবাৰ দেওবাৰ আমি 3টা দিন ৰাতিপুৱা 7:30 পৰা ৰাতি 10:30 টোটেল 6টা শ্ব' আমি মুকলি কৰি দিছোঁ আৰু সোমবাৰৰ পৰা আমি 5টা শ্ব' মুকলি কৰিছোঁ 9টা বজাত আৰু ৰাতি লাষ্টটো কেইটা দিছিল 9টা 12টা 3টা 6টা আৰু 9টা 10ত আমি 5টা শ্ব' মুকলি কৰিছোঁ সোমবাৰৰ পৰা বাকী এইকেইদিন 6টা শ্ব' চলিব আৰু সোমবাৰৰ পৰা 5টা শ্ব' চলিব কিন্তু ৰাইজৰ যদি বিপুল সঁহাৰি বা ৰাইজে যদি বিচাৰে আৰু শ্ব' বঢ়াবলগীয়া হ'লে আমি সোমবাৰৰ পৰা আকৌ এটা শ্ব' বঢ়াই দিম বুলি আমি থাকিলোঁ আন বেলেগ চিনেমা কিবা চলিব নেকি এইকেইদিন আমি এই জুবিনদাৰ এই চিনেমা ৰৈ ৰৈ বিনালে চলি থকাৰ অৱস্থাত কোনো ধৰণৰ আমি হিন্দী চিনেমা আমি ইয়াত নলগাওঁ যেতিয়ালৈকে ৰাইজে এখন চিনেমা বিচাৰিব আমি তেতিয়ালৈকে এখন চিনেমাই লগাই থাকিম যিহেতু দেখিবলৈ পোৱা গৈছে যে এই ছবিখনৰ কিন্তু শ্বুটিং বিশ্বনাথ চাৰিআলিত হৈছিলে ইয়াৰ স্থানীয় শিল্পীসকলক জুবিন গাৰ্গে সুবিধা দিছিলে গতিকে চিনেমাখন চাবলৈ ৰাইজৰ কিন্তু ইয়াতো যথেষ্ট ইচ্ছা আছে হয় মই সেইটোৰ পৰা পাইছোঁ বহুতখিনি আমাৰ যিখিনি ইয়াৰ লোকেল যিহেতু চিনেমাখন মানে ইয়াতে যিহেতু বনাই আছিলে জুবিনৰ চিনেমাখন এখন ৰৈ ৰৈ বিনালে গতিকে ইয়াতে বহুতখিনি আমাৰ কলা কুশলী শিল্পী ইয়াৰ লগত জড়িত হৈ আছে বিশ্বনাথ চাৰিআলি এটা আৱেগ ইয়াৰ লগত জড়িত গতিকে যিমানখিনি ইয়াৰ দৰ্শক আছে মানে সেইসকলেও আমাক যোগাযোগ কৰিছে সেইসকলেও টিকেট বুক কৰিছে আমাৰ ইয়াতে আহি আৰু আমিও আশাবাদী সকলোখিনি আহক আৰু তাৰ বাবে আমি যিমানখিনি যি সুবিধা কৰিব লাগে সেইখিনি আমি কৰিবলৈ বাধ্য থাকিম এইখনে আচলতে জুবিন গাৰ্গৰ শেষৰখন চিনেমা আমি আৰু জুবিন গাৰ্গৰ চিনেমা আকৌ কেতিয়াও দেখিবলৈ কিন্তু নাপাম গতিকে ৰাইজৰ কিন্তু যথেষ্ট উৎসাহ আছে হয় এইটোতো হয় আমি কাৰণে আমি বহুত দুখিত কাৰণ জুবিনদাৰ চিনেমা বুলি ক'লে সকলো ৰাইজ মানে 3টা জেনেৰেশ্যনে উঠি পৰি আহে আৰু গতিকে এইখনেই জুবিনদাৰ শেষ চিনেমা সেইকাৰণে সকলোৱে যাতে আহক চাওক জুবিনদাৰ শেষ চিনেমা গতিকে সেইটোৱে মোৰ ফালৰ পৰাও আজি স্বত্বাধিকাৰী হিচাপে ৰাইজলৈ এটা অনুৰোধ থাকিলে ধন্যবাদ জনাইছোঁ আৰু আমি দৃশ্য দেখুৱাই আছোঁ ইতিমধ্যে বুকিং প্ৰক্ৰিয়া চলি আছে এই পাভৈ ডিজিটেল চিনেমা বিশ্বনাথ চাৰিআলিত আৰু যি প্ৰথম দিনাৰ যিসমূহ শ্ব' প্ৰথম দিনাৰ শ্ব'ৰ সকলো টিকেট ইতিমধ্যে বিক্ৰী হৈ গৈছে আৰু যি 1 তাৰিখ বা 2 তাৰিখৰ টিকেটসমূহ বৰ্তমানো ইয়াত উপলব্ধ হৈ আছে আৰু সেয়েহে দেখিবলৈ পোৱা গৈছে যে ইয়াত অনলাইনৰ জৰিয়তে বুকিং যিদৰে চলিছে তেনেধৰণে অফলাইনৰ জৰিয়তেও ইয়াত বুকিং হোৱা দেখিবলৈ পোৱা গৈছে আৰু সকলো আহিছে কাৰণ জুবিন গাৰ্গৰ এইখনেই হৈছে শেষৰখন চিনেমা টিকেট পাইছে নাই পাইছোঁ সকলোৱে আচলতে চাবলৈ আগ্ৰহী হৈ আছে এইখন চিনেমা জুবিন গাৰ্গৰ শেষৰখন চিনেমা কি ক'ব সেইটোৱে আৰু তেতিয়া আমাৰ অসমবাসীৰ কাৰণে বহুত দুখৰ দিন সেইটো 19 ছেপ্টেম্বৰ সেইটো আমি কেতিয়া পাহৰিব নোৱাৰোঁ সেইটোৱে আৰু এতিয়া লাষ্ট তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ চিনেমা আমি সকলোৱে চাবই লাগিব সেইটোৱে আৰু টিকেট পালে পাইছোঁ বুকিং কৰিছোঁ নিশ্চিতভাৱে এনেধৰণে দেখিবলৈ পোৱা গৈছে যে টিকেটসমূহ ইয়াত ক্ৰয় কৰি থকা হৈছে আৰু যিসকল চলচ্চিত্ৰ প্ৰেমী তেওঁলোক আহিছে আৰু অনলাইনৰ সমান্তৰালকৈ অফলাইনতো এনেধৰণে টিকেট বিক্ৰী কৰি থকা হৈছে আৰু 31 তাৰিখৰ যিসমূহ টিকেট ইতিমধ্যে চ'ল্ড আউট হৈ গৈছে ইয়াত 31 তাৰিখৰ আটাইকেইটা শ্ব'ৰ টিকেট ইতিমধ্যে বিক্ৰী হৈ গৈছে বাকী 1 তাৰিখৰ পৰা বাকী টিকেটসমূহ ইয়াত বিক্ৰী প্ৰক্ৰিয়া চলি আছে আৰু অনলাইনৰ জৰিয়তে হওক বুক মাই শ্ব'ৰ জৰিয়তে হওক বা অফলাইনৰ জৰিয়তে এই পাভৈ ডিজিটেল চিনেমাত ৰাইজে আহি দেখিবলৈ পোৱা গৈছে যে এই টিকেটসমূহ ক্ৰয় কৰিছে আৰু জুবিন গাৰ্গৰ যি শেষৰখন চিনেমা সপোনৰ চিনেমা সেই সপোনৰ চিনেমাখন চাবলৈ সকলো এনেধৰণে ওলাই অহা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ